বন্ধুসকল আজি আপোনালোকে চাব পাৰিব যে আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত কেনেকৈ লিংক কৰে আৰু প্ৰচেছটো কেনেকুৱাকৈ হৈ যাব। চ' গোটেইবিলাক এইটো ভিডিঅ' চাব পাৰিব। যদি আপোনালোকৰ যদি বেংক একাউণ্ট আছে কিন্তু আপোনালোকৰ যদি বেংক একাউণ্টত যদি লিংক নাই তেনেহ'লে কেনেকৈ কৰিব লাগিব এইটো গোটেইখিনি প্ৰচেছ এইটো ভিডিঅ'ত ভালকৈ চাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে টোটেল ভিডিঅ'টো চাই ল'ব একদম লাষ্টলৈকে। চ' বলক এতিয়া আজি আমি আৰম্ভ কৰোঁ কেনেকৈ বস্তুটো কৰিব লাগিব আৰু এপ্লাইটো ক'ত কৰিব লাগিব এইবিলাক গোটেইবিলাক ডিটেইলছ আপোনালোকক ভিডিঅ'টোত জনাই দিম। আপুনি ছাপ'জ এপ্লাই কৰি লৈছে বা আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক আছে কিন্তু আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব এইটো প্ৰচেছ মই গোটেইখিনি দেখুৱাই দিম এইটো ভিডিঅ'ৰ মাজত। চ' গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম ভালকৈ লাষ্টলৈকে চাই থাকিব। আৰু এটা কথা, যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি মোবাইল নাম্বাৰ লিংক নাই তেনেহ'লে আপুনি বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক কৰিব নোৱাৰে। চ' বলক আজি আমি আৰম্ভ কৰোঁ কেনেকৈ কৰিব লাগে। আপোনালোকে প্ৰথমত গুগলৰ চাৰ্চ বাৰত আহিব। এইটো অহাৰ পিছত আমি আজি ফাৰ্ষ্ট এইটো বেংক চাম, ইণ্ডিয়ান অভাৰচিজ বেংক। ইণ্ডিয়ান অভাৰচিজ বেংক যাৰ হৈ আছে সেইটো কেনেকৈ লিংক কৰিব লাগিব। চ' গোটেইখিনি এইটো ডিটেইলছ এইটো চাব পাৰিব। এটা ষ্টেপ কিছুমান বেংকত দেখুৱাই দিম, আপোনালোকে চাব পাৰিব। ইণ্ডিয়ান অভাৰচিজ বেংক আধাৰ লিংক বুলি লিখিলে ফাৰ্ষ্টত এটা অপশ্যন আহিব, আপডেট আধাৰ কাৰ্ড ডিটেইলছ অনলাইন। এইটো অপশ্যনত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে এখন পেজ খোল খাই আহিব। পেজটো অলপ স্ক্ৰল ডাউন কৰিব। ইয়াতে লিখা আছে আধাৰ চিডিং অথেণ্টিকেশ্যন। আধাৰ চিডিং অথেণ্টিকেশ্যন যিটো আছে এইটোত আপোনালোকে ক্লিক কৰিব। চ' ইয়াত ক্লিক কৰাৰ পিছত এখন নতুন পেজ খোল খাই আহিব। ইয়াতে আপোনালোকে একাউণ্ট নাম্বাৰটো, আধাৰ নাম্বাৰটো আৰু ৰেজিষ্টাৰ মোবাইল নাম্বাৰ গোটেইবিলাক আপোনালোকে ভালকৈ ডিটেইলছটো দিব। দিয়াৰ পিছত নেক্সট কৰিব, কেপচা কোডটো দিব। তেতিয়াহ'লে আপোনালোকৰ এটা আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰত এটা OTP আহিব। এইটো OTPটো আপোনালোকে ফিল আপ কৰি দিব, ছাবমিট হৈ যাব আৰু আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হৈ যাব। চ' প্ৰচেছটো এনেকুৱাকৈ আপোনালোকে অলপ ভালকৈ ডিটেইলছবিলাক দিব, কিয়নো ভালকৈ ডিটেইলছবিলাক নিদিলে এইটো আধাৰ কাৰ্ডৰ লগত লিংক নহ'ব। চ' মই আজি এটা ডেমো দেখুৱাই দি আছোঁ। যিহেতু মই এটা একচেপ্ট নকৰোঁ, আপোনালোকে নিজৰ নিজৰ বেংক একাউণ্টটোত দি কৰিব পাৰে। চ' ইয়াত চাই ল'ব কোনটো বেংক। যদি আপোনালোকৰ অলৰেডি আছে NPC লগত, DBT লগত, NPCI ফৰ্চ, চ' এইটো য়েছ কৰি দিব অথবা ন' কৰি দিব। ইয়াতে কেপচা কোডটো দিব। চ' আমি ন' কৰি দিছোঁ। ইয়াতে কেপচা কোডটো দিছোঁ। কেপচা কোডটো দিয়াৰ লগে লগে নেক্সট কৰিলে হৈ যাব লিংক। এটা OTP আহিব। চ' আমি আৰু এতিয়া বেলেগ বেংক একাউণ্ট চাম। বেলেগ বেংক একাউণ্টটো এইটো কেনেকৈ কৰিব লাগে গোটেইবিলাক ডিটেইলছ আমি চাম। এতিয়া বেলেগ বেংক একাউণ্টটো চাই আছোঁ। চ' এখন নতুন পেজ খুলি আছোঁ। ইয়াতে আপোনালোকে লিখিব যদি আপুনি যি বেংকটো লিংক কৰিব বিচাৰে। চ' মই এতিয়া বেলেগ একাউণ্ট ইণ্ডিয়ান বা PNB বুলি চাই আছোঁ। PNB আধাৰ বেংক একাউণ্ট লিংক। চ' PNBৰ লগত কেনেকৈ বেংক একাউণ্টটো লিংক কৰিব লাগে এইটো মই প্ৰচেছটো দেখুৱাই দি আছোঁ। ইয়াত আপোনালোকে চাব পাৰিব PNB বেংক চিডিং আধাৰ লিংক ষ্টেটাছ, এইটো চাব পাৰিব। চ' এইটোত ক্লিক কৰিব, একাউণ্ট নাম্বাৰটো দিব। একাউণ্ট নাম্বাৰটো দিয়াৰ লগে লগে এখন কেপচা আহিব। কেপচাটো কি কয় চিলেক্ট কৰিব। কেপচাটো চিলেক্ট কৰাৰ লগে লগে এখন নতুন পেজ খোল খাই আহিব। আপোনালোকে আধাৰ নাম্বাৰটো দিব। আধাৰ নাম্বাৰ দিয়াৰ লগে লগে নেক্সট ক্লিক কৰিব, OTP দিব। OTP দিলে আপোনালোকৰ ছাকচেছ হৈ যাব। চ' মোৰ লগতে ইমান বেংক একাউণ্ট নাই। চ' মই এটাকৈ প্ৰচেছ দেখুৱাই দি আছোঁ। মই এইবিলাক বেংক একাউণ্টৰ লিংকটো কেনেকৈ লিংক কৰিব লাগে, ৱেবছাইট লিংকটো এইটো ভিডিঅ'ৰ তলত মই দি আছোঁ। আপোনালোকে ভিডিঅ'ৰ তলত গৈ কিনে লিংকটো চাই কিনে আপোনালোকে নিজৰ নিজৰ বেংক একাউণ্টৰ লগত লিংক কৰিব পাৰে। চ' এতিয়া আমি আকৌ বেলেগ একাউণ্ট চাম। মই ভাবি আছোঁ কি বেংক একাউণ্ট দিম। চ' এতিয়া মই ইণ্ডিয়ান অভাৰচিজ বেংকটো নিদিওঁ। ইণ্ডিয়ান বেংক কেনেকৈ লিংক কৰিব লাগে সেইটো মই দেখুৱাই দি আছোঁ। অনলাইন আধাৰ চিডিং বুলি এটা প্ৰথমতে আহিব ফাৰ্ষ্ট পেজত। ইয়াতে একাউণ্ট নম্বৰটো দিব। একাউণ্ট নম্বৰ দিয়াৰ লগে লগে এখন নতুন পেজ খোল খাই আহিব। পেজ খোল খোৱাৰ লগে লগে কেপচা কোডটো দিব। কেপচা কোডটো দিয়াৰ লগে লগে ছাবমিট কৰিব, হৈ যাব। চ' ছাবমিট হৈ গ'লে আপোনালোকৰ লিংকটো হৈ যাব। মই দেখুৱাই দিম আপোনালোকক ভিডিঅ'ৰ লাষ্টত যে কেনেকৈ লিংক হোৱাৰ পিছত আপোনালোকে চেক কৰিব পাৰিব লিংক আছে নে নাই, বেংকৰ একাউণ্টৰ লগত
কেইটা বেংক একাউণ্ট লিংক আছে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত গোটেইবিলাক এইটো চাব পাৰিব। চ' এতিয়া আমি ইউনিয়ন বেংক একাউণ্ট লিংক কৰিব লাগে। চ' ইউনিয়ন বেংক আধাৰ লিংক বুলি এটা লিখিব, এখন পেজ খোলখাই আহিব। ইয়াতে পাব লিংক আধাৰ নাম্বাৰ টু একাউণ্ট নাম্বাৰ। প্ৰথমতে আপোনালোকে অপশ্যনটো পাব, গোটেইবিলাক ডিটেইলছ ফিল আপ কৰিব। ফিল আপ কৰাৰ লগে লগে আপোনালোকৰ লিংকটো হৈ যাব। OTP-টো দিব, অকল বেছি নাই, OTP-টোৰ কাৰণে হয়। OTP-টো দি দিলে আপোনালোকৰ লিংকটো হৈ যাব। চ' ফিল আপ কৰি আছোঁ জাষ্ট এটা ডেম'ৰ কাৰণে। ইউনিয়ন বেংক একাউণ্ট নাম্বাৰটো দিব, ৰি এণ্টাৰ একাউণ্ট নম্বৰটো আকৌ দিব, আধাৰ নাম্বাৰটো দিব, আকৌ আধাৰ নাম্বাৰটো দিব। আপোনালোকৰ বেংক একাউণ্টৰ লগত আৰু আধাৰ কাৰ্ডৰ লগত নামটো কি আছে চেম হ'ব লাগিব। চ' নামটো দি দিব, মোবাইল নাম্বাৰটো দিব, ইমেইলটো দিব। ইমেইলটো দিয়াৰ লগে লগে ছাবমিট ক্লিক কৰিব, ছাবমিট কৰিব, হৈ যাব। চ' এইবিলাক প্ৰচেছটো বেলেগ বেলেগকৈ, গোটেইবিলাক বেংকৰ বেলেগ বেলেগ প্ৰচেছ। আমি আজি কিছুমান বেংক দেখুৱাই দিম আপোনালোকক। চ' এতিয়া এটা নতুন বেংক চাম। এতিয়া আপোনালোকে কটাক বেংক যদি আছে, কটাক বেংক থাকিলে কটাক বেংকৰ লগত আধাৰ লিংকটো কেনেকৈ কৰিব সেইটো প্ৰচেছ দেখুৱাই দি আছোঁ। এতিয়া আপডেট লিংক বুলি অপশ্যন পাব, অলপ তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে ক্লিক হেয়াৰটো লিখা আছে, আপোনালোকে চাব পাৰিছে আধাৰ আপডেট আছে। ইয়াতে আধাৰ আপডেট ক্লিক কৰিব, এখন নতুন পেজ খোলখাই আহিব। ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰটো কি আছে, ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দিব আৰু ডেট অফ বাৰ্থটো দিব। চেণ্ড OTP ক্লিক কৰিব, বেংক একাউণ্ট নাম্বাৰটো আহিব, বেংক একাউণ্ট নাম্বাৰটো দিব। বেংক একাউণ্ট নাম্বাৰটো দিয়াৰ লগে লগে OTP-টো দিব, আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব, বাছ একচেপ্ট হৈ যাব। চ' এইবিলাক প্ৰচেছটো লাহে লাহে হয়, আপোনালোকে ভালকৈ চাই ল'ব। আৰু লিংকটো কৰাৰ পিছত কেনেকৈতো চেক কৰিব লাগে সেইটো প্ৰচেছো মই দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভালকৈ চাই থাকক। চ' এতিয়া আমি বেলেগ এটা বেংক একাউণ্ট চাম কেনেকৈ কৰিব লাগে। চ' ব'লক আজি আমি আৰম্ভ কৰোঁ বেলেগ বেংক একাউণ্টৰ লগত। চ' এতিয়া আমি ইণ্ডিয়ান বেংকটোক কাটি দিলোঁ আৰু কটাক বেংকটো কাটি দিলোঁ। এতিয়া বেলেগ বেংক চাম, ICIC বেংকটো কেনেকৈ কৰিব লাগে। চ' ICIC বেংকটো একাউণ্ট নম্বৰটো যিহেতু মোৰ লগত নাই, মই এটা জাষ্ট ডেমো দি আছোঁ। চ' ইয়াতে আধাৰ লিংক বুলি দিব। ইয়াতে অপশ্যন আহি গৈছে ষ্টেপছ টু আপডেট। চ' ইয়াতে যাৰ লগইন আইডিটো আছে, আপোনালোকৰ কিছুমানৰ যদি ICIC বেংক থাকে তেনেহ'লে মোবাইল নাম্বাৰৰ লগত ৰিটেইলাৰ আইডিটো মেপিং কৰি ল'ব। মেপিং কৰাৰ লগে লগে লগইন কৰিব, লগইন কৰাৰ লগে লগে আপোনালোকৰ আধাৰ বেংক একাউণ্টটো আহি যাব। চ' আধাৰ চিডিং বুলি এটা লিখা আহিব, তাতে গৈ কিনে আপোনালোকে কৰিব পাৰে। এইটো লিংক হয়, ইয়াতে আপোনালোকৰ ইউজাৰ আইডিটো আৰু পাছৱাৰ্ডটো দিব, চ' হৈ যাব। যিহেতু মোৰ ইউজাৰ আইডিটো আৰু পাছৱাৰ্ডটো নাই, মই ইণ্টাৰনেট বেংকিং নকৰোঁ, যিহেতু মোৰ ICIC বেংক নাই, কিন্তু লিংকটো এইটো হয়, আপোনালোকে এনেকৈ কৰিব পাৰে। চ' ভিডিঅ'টো মই দেখুৱাই দি আছোঁ, ইয়াতে চাব পাৰিব। এতিয়া বেলেগ এটা নতুন বেংক একাউণ্ট চাই আছোঁ, HDFC বেংক কেনেকৈ আপডেট কৰিব লাগে আধাৰ বেংক একাউণ্টৰ লগত। চ' এইটো চাব পাৰিব, লিংক আধাৰ নাম্বাৰ উইথ বেংক একাউণ্ট অনলাইন, এইটো অপশ্যনটো আহি আছে। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে যদি আপোনালোকৰ নাথাকে তেনেহ'লে বেলেগ এটা অপশ্যন পাব, কিন্তু ইয়াতে আছে যিহেতু কৰি দি আছোঁ, আপোনালোকে চাব পাৰিছে। চ' এইটো অপশ্যনটো ক্লিক কৰিব। অপশ্যনটো ক্লিক কৰাৰ লগে লগে নেট বেংকিং বহুতকেইটা অপশ্যন পাব। এইটো অপশ্যন গৈ কিনে আপোনালোকে লিংকটো কৰিব পাৰে। চ' এইটো মেইন পৰ্টেলটো হয়, আপোনালোকে চাইছে। এতিয়া আমি চাম বেলেগ এটা বেংক চাম। চ' ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক, এইটো পোষ্ট পে'মেণ্ট বেংকটো পোষ্ট অফিচৰ পৰা হয়। এইটো বেংক কেনেকৈ আধাৰ লিংক কৰিব, এইটো ভেৰি ইজি প্ৰচেছ। চ' ইয়াতে আপোনালোকে চাইছে ছাৰ্ভিচ ৰিকুৱেষ্ট ফ্ৰম ডোৰ ষ্টেপ, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অপশ্যনটো পাই যাব। ইয়াতে কিমান অপশ্যন আছে, আপোনালোকে ইয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰি আপোনালোকে আধাৰ লিংকটো কৰিব পাৰে। ইয়াতে আধাৰ আৰু মোবাইল নাম্বাৰ আপডেটটো পাব, এইটো দিব আৰু গোটেইবিলাক ডিটেইলছ আপোনালোকে ফিল আপ কৰি ছাবমিটটো কৰি দিব। ছাবমিটটো কৰি দিয়াৰ লগে লগে আপোনালোকৰ আপডেটটো হৈ যাব। চ' আজি আমি কিছুমান বেংক একাউণ্টটো দেখুৱাই দি আছোঁ। এতিয়া আমি কেনেকৈ আপডেট কৰাৰ পিছত কেনেকৈ চেক কৰিব লাগিব এইটো প্ৰচেছো আমি চাম। আপোনালোকে অলপ ৱেইট কৰক, মই দেখুৱাই দি আছোঁ। চ' আজি বেছি বেংকটো মোৰ লগত আজি এতিয়া বেংক একাউণ্টটো বেছি নাই। চ' কেনেকৈ কৰিব লাগে এতিয়া মই চাই আছোঁ UIDAI। ইয়াত আপোনালোকে বেংক একাউণ্টটো কেনেকৈ লিংক হৈছে নে এইটো গোটেইবিলাক আপোনালোকে চাব পাৰিব।
চ' মই এতিয়া অলপ জাষ্ট UID চাইট খুলি আছোঁ, আধাৰৰ চাইটটো। আধাৰৰ চাইটটো খোলাৰ লগে লগে এতিয়া আপোনালোকে এটা নতুন অপশ্যন পাব যে বেংক সিডিং ষ্টেটাছ। আপোনালোকে 3 নম্বৰ লাইনৰ আধাৰ ছাৰ্ভিচত এইটো বেংক সিডিং ষ্টেটাছ বুলি চাব। চাইছে ইয়াত আপডেট ইয়ৰ আধাৰ, গেট আধাৰ আৰু আধাৰ ছাৰ্ভিচ। আধাৰ ছাৰ্ভিচৰ তলত বহুতকেইটা অপশ্যন পাই আছে। ইয়াতে বেংক সিডিং ষ্টেটাছ এইটো আছে, এইটো আপোনালোকে ক্লিক কৰিব। চ' ক্লিক কৰাৰ লগে লগে এখন নতুন পেজ খোল খাই আহিব। ইয়াতে আপোনালোকৰ আধাৰ নম্বৰটো দিব ক'ব। মই ইয়াতে এতিয়া আধাৰ নম্বৰটো লিখি আছোঁ। চ' ইয়াতে বৰ্তমান লগ ইন কৰিব। মই যিহেতু লগ ইন কৰিম, ইয়াতে অপশ্যন পাব আপোনালোকে। চাইছে আপোনালোকে কি কয় যে বেংক সিডিং ষ্টেটাছ। চ' ইয়াতে এতিয়া মই ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ লগে লগে ইয়াতে এতিয়া আধাৰ নম্বৰ বিচাৰিব। আধাৰ নম্বৰ দিয়াৰ লগে লগে কেপচা কোডটো দিম, লগইন OTPটো আহিব। OTPটো দিলে আপোনালোকক দেখুৱাই দিব যে কোনটো বেংক একাউণ্টৰ লগত লিংক আছে। চ' মই আধাৰ নম্বৰটো দি আছোঁ। এতিয়া OTP আহিব, OTPটো মই এতিয়া দি আছোঁ। OTPটো দিয়াৰ লগে লগে এখন পেজ খোল খাই আহিব। যিহেতু মোৰ তাত এতিয়া বৰ্তমান OTPটো অহা নাই, অলপ টাইম লৈ আছে। কিছুমান ক্ষেত্ৰত কেতিয়াবা অলপ লেট হৈ যায়। চ' OTPটো অহা নাই, মই ৰেডি কৰি আছোঁ। ইয়াত অলপ টাইমটো গ'লে ৰিচেণ্ট OTPটো আহিব, যেতিয়া ইয়াত বৰ্তমান অপশ্যনটো দেখুৱাই দি আছে যে কিমান টাইম হৈছে। চ' এতিয়া আমি অপশ্যনটো চাম, ৱেইট কৰি আছোঁ। এইটো গুচি গ'লে মই আকৌ ৰিচেণ্ট ক্লিক কৰিম। চ' ৰিচেণ্ট ক্লিক কৰাৰ লগে লগে হ'ব পাৰে যে OTPটো আহিব পাৰে। তথাপিও ইয়াৰ মাজত মই কিছুমান কথা কৈ আছোঁ। আপোনালোকে বেংক আধাৰটো লিংক কৰিব গ'লে আপোনালোকে বেংকৰ একাউণ্ট নাম্বাৰটো লগত নিজৰ নামটো আৰু আধাৰৰ নামটো ঠিক হ'ব লাগিব আৰু মোবাইল নাম্বাৰটো এক্টিভেট থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে লিংকটো কৰিব পাৰে। চ' এতিয়া টাইমটো চেছ পাব। এতিয়া ৰিচেণ্ট কৰিম, ৰিচেণ্ট OTP ক্লিক কৰিলোঁ। হ'ব পাৰে এতিয়া OTP আহিব পাৰে, কেতিয়াবা ছাৰ্ভাৰ প্ৰব্লেম ইছ্যু হ'লে। চ' নাহে। চ' এতিয়া আহিছে। এতিয়া মই OTPটো দি আছোঁ। OTPটো দিয়াৰ লগে লগে লগইন ক্লিক কৰিম। লগইন ক্লিক কৰাৰ লগে লগে অপশ্যনটো দেখুৱাই দিব যে মোৰ কোনটো বেংক আধাৰ লগত লিংক আছে। চ' এতিয়া বেংক সিডিং ষ্টেটাছত আমি ক্লিক কৰিম। বেংক সিডিং ষ্টেটাছত ক্লিক কৰাৰ লগে লগে চাইছে আপোনাৰ যে পাঞ্জাৱ নেশ্যনেল বেংকৰ লগত এক্টিভেট হৈ আছে। চ' আপোনালোকে এনেকুৱাকৈ প্ৰচেছ কৰি আপোনালোকে চাব পাৰে নিজৰ বেংক একাউণ্টৰ লগত, নিজৰ আধাৰৰ লগত কেনেকৈ কোনটো বেংক একাউণ্টৰ লিংক হৈ আছে। চ' চাব পাৰে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰি